নমস্কাৰ প্ৰিয় দৰ্শক, মই মৃদুল কলিতা আৰু আপোনালোকে চাবলৈ লৈছে B24 অসমীনি। আৰম্ভ হ'ল নতুন বৰ্ষ, আশা প্ৰত্যাশাৰে ভৰা এটি নতুন বছৰ আৰু নতুন বছৰক আদৰাৰ বাবে ইতিমধ্যে বিভিন্ন বনভোজস্থলীসমূহত বিভিন্ন স্থানৰ পৰা দৰ্শকসকল অহা পৰিলক্ষিত হৈছে। আজি আমি বৰ্তমান উপস্থিত হৈছোঁহি নলবাৰীৰ পাগলাদিয়াৰ বালিচাপৰিত গঢ়ি উঠা এখন কৃষি পাম কহুৱা ৰিজৰ্টত। কহুৱা ৰিজৰ্টত সহযোগী মনোজে দেখুৱাই আছে বিভিন্ন স্থানৰ পৰা লোকসকল সমবেত হৈছে, বিভিন্নজনে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ কাৰণে তথা নৱবৰ্ষটোত লগে ভাগে এসাঁজ খোৱাৰ কাৰণে ইয়াত উপস্থিত হৈছেহি। আমি পোনে পোনে এই কহুৱা ৰিজৰ্টৰ যিগৰাকী স্বত্বাধিকাৰী পংকজদাৰ ওচৰলৈকে গৈছোঁ আৰু কহুৱা ৰিজৰ্টত বৰ্তমান বনভোজকাৰীসকলৰ কেনেকুৱা প্ৰভাৱ সেই সন্দৰ্ভত জানিম। আৰু বিগত কেইবাদিনৰ ধৰি নলবাৰীত হাতীৰ এটা সন্ত্ৰাস চলি আছিল আৰু যোৱাকালিও এটা ফেক নিউজ বুলি ক'ব পাৰি যে হাতীৰ এটা অপপ্ৰচাৰ হৈছিল যে কহুৱা ৰিজৰ্টতো 20-25টাতকৈ অধিক হাতী ওলোৱা বুলিও এটা অপপ্ৰচাৰ চলাইছিল। গতিকে আমি এই সন্দৰ্ভত পোনে পোনে তেখেতৰ পৰা জানিবলৈ প্ৰয়াস কৰিম। মই প্ৰথমতে গোটেই অসমবাসীকে আমাৰ কহুৱা ৰিজৰ্টৰ পৰিয়ালৰ তৰফৰ পৰা আমি নৱবৰ্ষৰ শুভেচ্ছা যাচিছোঁ, লগতে ভোগালী বিহুৰ ওলাগ যাচিছোঁ যে আমাৰ 2019-20 বৰ্ষৰ পৰা কহুৱা ৰিজৰ্ট চলি আছে আৰু আমি ৰাইজৰ যথেষ্ট সমাদৰ পাইছোঁ। এইবাৰো আমাৰ ইয়াত যথেষ্ট সমাগম হৈছে। এতিয়া নলবাৰী জিলাৰ উত্তৰে এই পাগলদিয়াৰ পাৰত প্ৰায়ে বনৰীয়া হাতীৰ উপদ্ৰৱ হৈ আছে, কিন্তু এই আমাৰ নলবাৰীৰ গণেশ মন্দিৰৰ পৰা প্ৰায় 14 কিলোমিটাৰ এলেকাত 9টামান হাতী আছে। ইয়াত ৰাতি ৰাতি ক'ৰবাত হাতী ওলায়, কিন্তু আমাৰ কহুৱা ৰিজৰ্টত প্ৰায় 15 দিন ধৰি আমি হাতী দেখিবলৈ পোৱা নাই। তথাপিতো মাজে মাজে নিউজত আহি আছে যে নলবাৰী কহুৱা ৰিজৰ্টত আহিছে হাতী। আচলতে কহুৱা ৰিজৰ্টত নহয়, নলবাৰীৰ গণেশ মন্দিৰৰ পৰা এই 14 কিলোমিটাৰ এলেকায় ৰাতি তাৰমানে 9টা হাতী আছে। বিভিন্ন পৰ্যায়ত ভাগ হৈ ৰাতি ৰাতি ক'ৰবাত দেখা দিয়ে তেখেতসকলে হাতীবিলাকে বা খাদ্যৰ সন্ধানত ওলাই আহে, কিন্তু কহুৱা ৰিজৰ্টত বিশেষকৈ এতিয়া কোনো হাতীৰ নাই। হয়, সেইটোতো কিছু মানে আমি যিহেতুকে পৰিয়াল আছে, পৰিয়ালৰ লগত বনভোজ খাবলৈ আহিলে সাধাৰণতে সেইটো চাব, কিন্তু আমাৰ এই এলেকাটোত নাই। এইটো এটা অপপ্ৰচাৰ, আতংকিত হ'বই মানুহে, কিন্তু অপপ্ৰচাৰ এইটো। আৰু তথাপিতো মই ভাবোঁ আমাৰ হেৰি কৰিব পৰা নাই, আমাক ম্লান কৰিব পৰা নাই আমাৰ যিখিনি মানুহ আহিছে। আৰু ইয়াত যিমান আজিতো 7 তাৰিখ, আমাৰ 25 তাৰিখৰ আগৰ পৰা মানুহ আহি আছে আৰু এতিয়ালৈকে কিন্তু কোনো অসুবিধা পোৱা নাই। নৱবৰ্ষ বুলি ক'লে আমাৰ সাধাৰণতে পিকনিকটো ডিচেম্বৰতহে আৰম্ভ হয়, জানুৱাৰীৰ ফাৰ্ষ্ট মানে 15 তাৰিখৰ ভিতৰত বনভোজটো শেষ হৈ যায়। কিন্তু অহা বছৰৰ কাৰণে আমি বিশেষ পৰিকল্পনাৰে আগবাঢ়িম বুলি আমি আশা কৰি আছোঁ। এই বছৰত নাই, এই বছৰত অলপমান অসুবিধা কৰিছে যে ক'লোঁ যে হাতী আজিৰ পৰা 3 মাহৰ পৰা হাতী ৰাতি আহে। ৰাতি আপোনালোকে দেখিব কিছুমান ৰাতি আহিলে তেওঁলোকে সেইবিলাক ডেমেজ কৰি থৈ যায়, যাৰ কাৰণে আমি সেইবিলাক ৰাখিব পৰা নাই। আমাৰ কি বুলি কয়, ৰাতি আহেতো, ৰাতি আহি তেওঁলোকে সেইবিলাক নষ্ট কৰি যায়। গতিকে প্ৰশাসনে ইয়াৰ পদক্ষেপ লৈছে, অলৰেডি প্ৰশাসনে ইতিমধ্যে ষ্টেপ আৰম্ভ কৰিছেই আৰু নিশ্চিতভাৱে অহা বছৰ সুফল পাম আমি প্ৰতিক্ৰিয়া বনভোজকাৰীলৈ আহ্বান জনাইছোঁ যে তেওঁলোকে সুকলমে শান্তিৰে ইয়াত আহক, আহি শৃংখলাবদ্ধভাৱে নিজৰ পৰিয়ালে এটি এসাঁজ বনভোজ খাই যাওক আৰু তেওঁলোকে যাতে হাই হুৰুমি নকৰি কিবা যদি অসুবিধা হয় আমাৰ কহুৱা পৰিয়ালক জনালে আমি সেইখিনি অতি সোনকালে সমাধান কৰি দিয়াৰ চেষ্টা কৰিম। হয়, এয়া আছিল পংকজদাৰ মন্তব্য। আজি হয় বিভিন্ন সময়ত কিছুমান অপপ্ৰচাৰ চলি থাকে হাতীৰ সন্ত্ৰাসৰ কথা, আৰু সেই অপপ্ৰচাৰে কিন্তু বনভোজকাৰী দলসমূহত কিছু প্ৰভাৱ পেলাও পৰিলক্ষিত হৈছিল। তথাপিও কিন্তু তেখেতে কোৱা অনুসৰি যে কোনো ৰাইজৰ অহাত কোনো ম্লান পেলোৱা নাই আৰু পৰিলক্ষিত হয় যে বিভিন্ন স্থানৰ পৰা এতিয়াও ইয়াত লোকেৰে সমবেত হৈ আছে। আৰু আমি এগৰাকী লোকক দেখিবলৈ পাইছোঁ, তেখেতৰ পৰা কিছু মন্তব্য লোৱাৰ কাৰণে প্ৰয়াস কৰিম। প্ৰথমতে মই আজি নৱবৰ্ষৰ B24 নিউজক মই মোৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আজি মই ইয়াতে এখন স্কুলৰ ছাত্ৰ ছাত্ৰী অভিভাৱক লৈ আহিছোঁ। ইয়াতে মই আগতেও আহিছোঁ। ইয়াত আমাৰ যথেষ্টখিনি সুবিধা আছে, এতিয়া বহুত আহল বহল ঠাই, কিন্তু পৰ্যাপ্ত পৰিমাণে যিখিনি আমি দিব লাগে সেইখিনি আমাৰ ইচ্ছা থাকিলেও আমি দিব পৰা নাই। এটা কাৰণতে আপোনালোকে জানে, এইটোত যোৱাবাৰ বানপানী আমাক বহুত ক্ষতি কৰিছে। এই জায়গাটোত বানপানীও ক্ষতি কৰে বহুত। সেইখিনি বানপানীৰ পিছত এইখিনি সজাই পৰাই তোলাতে এটা সময় লাগে।
বুজি পাইছে সেই এটা কথা আৰু হাতীৰ কথাটো কৈছে হাতীটো অলপ মানুহক আতংকিত কৰি তোলে আজিকালি মানুহ সচেতনটো মিডিয়াত পটকৈ পাই যায় খবৰটো এয়া আছিল কহুৱা ৰিজৰ্টত অহা এগৰাকী দৰ্শনাৰ্থীৰ মন্তব্য এনেদৰে সহযোগী মনোযোগ দেখুৱাইছে বিভিন্ন স্থানৰ পৰা ইয়াত লোকসকলে সমবেত হৈছে আৰু প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য অৰ্থাৎ পাগলাদিয়াৰ বালিচাপৰিত লগে ভাগে এসাঁজ খোৱাৰ কাৰণে আৰু নতুন বছৰটোক আদৰাৰ বাবে এইদৰে বিভিন্ন স্থানৰ পৰা লোকসকল ইয়াত সমবেত হৈছে নলবাৰী কহুৱা ৰিজৰ্টত মনোজ বৈশ্যৰ সহযোগত মৃদুল কলিতা B24 অসমীয়া।